আলোকেৰে মহান মানৱৰ চালে কিৰে হওঁ আমি আগুৱা। তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উৎসাহ উদ্দীপনাৰে উদযাপন। তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়াকৈ শনিবাৰ আৰু দেওবাৰে বিস্তৃত কাৰ্যসূচীৰে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ে সোণালী জয়ন্তী বৰ্ষ উৎসাহ উদ্দীপনাৰে উদযাপন কৰিছে। শনিবাৰৰ প্ৰথম কাৰ্যসূচী হিচাপে 50খন পতাকা উত্তোলন কৰে তিনিচুকীয়াৰ নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা। তাৰ পাছতে স্মৃতি তৰ্পণ কৰে। স্মৃতি তৰ্পণৰ পাছতে শনিবাৰে দিনৰ 1 বজাত সোণালী বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই। সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰদৰ্শনী আয়োজন কৰা হয়। প্ৰদৰ্শনী শুভ উন্মোচন কৰে DDC সুশান্ত দত্তই। শনিবাৰৰ আকৰ্ষণীয় কাৰ্যসূচীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মিলনে মহাবিদ্যালয়ৰ প্ৰাংগণ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। দেওবাৰে এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব। তাৰ পাছতে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি এখন মুকলি সভাৰো আয়োজন কৰা হ'ব। উক্ত মুকলি সভাত কেন্দ্ৰীয় সাংসদ সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় সাংসদ ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জনাইছে। সন্ধিয়া আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়াত গীতৰ শৰাই আগবঢ়াব নীল আকাশে। উক্ত অনুষ্ঠানতে নীল আকাশক সম্বৰ্ধনা জনাব বুলি উদ্যোক্তাসকলে জনাইছে। উক্ত কাৰ্যসূচীসমূহত সকলোৰে উপস্থিতি সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। নমস্কাৰ। তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ আজিৰ পৰা আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ থিৰাং কৰিছোঁ। আজি আৰম্ভ হৈছে কাৰ্যসূচী। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। 50খন বিশিষ্ট ব্যক্তি তিনিচুকীয়াৰ নিমন্ত্ৰণ কৰি আনি তেওঁলোকৰ দ্বাৰা আমি 50খন পতাকা উত্তোলন কৰিলোঁ। গল্ডেন জুবলি পতাকাখন উত্তোলন কৰিলোঁ। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ শেষ হৈছে সোণালী বৃক্ষৰোপণ। এইটো কাৰ্যসূচী আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ দ্বাৰা কৰোৱা হ'ল। তাৰপিছত আমি সকলোৱে মিলি একেলগে পুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ। কৰাৰ পিছত আমি এতিয়া এক্সিবিশ্যন কাৰ্যসূচী আৰম্ভ কৰিম। ভাল লাগিছে। পুৰণা মানুহখিনিও আহিছে। নিমন্ত্ৰণ জনাইছিলোঁ সকলোকে, তেওঁলোক আহিছে। আৰু আমাৰ দুদিনীয়া কাৰ্যসূচীত আজি আছে এলুমিনি মিট, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ। তাৰপিছত গধূলিলৈ এখন কালচাৰেল অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব। অহাকালিলৈ সাংস্কৃতিক শোভাযাত্ৰা। তাৰপিছতে আছে আমাৰ অপেন মিটিং এখন আছে, আমি ৰাখিছোঁ মুকলি সভা। এই মুকলি সভাত সকলোকে মাতিছোঁ, মন্ত্ৰী ডাঙৰীয়াসকলক। তেওঁলোক আহিব বুলি আশা কৰিছোঁ। ইয়াৰ পিছত শেষ হ'ব আমাৰ কালচাৰেল নাইটৰ যোগেদি। এই অনুষ্ঠানটোত নীল আকাশক আমি সম্বৰ্ধনা জনাম বুলি থিৰাং কৰিছোঁ। কাৰণ নীল আকাশ আমাৰ তিনিচুকীয়াৰ গৌৰৱ, আমাৰ উজ্জ্বল নক্ষত্ৰ বুলি ক'ব লাগিব সাংস্কৃতিক জগতত। তাৰোপৰি বাৰেৰহণীয়া সাংস্কৃতিক যাত্ৰাটো আমাৰ অনুষ্ঠানটো হ'ব। সেই অনুষ্ঠানটোতে শেষ কৰিম বুলি এই চমু কাৰ্যসূচীখন মই আলোকপাত কৰিলোঁ। সকলোকে নিমন্ত্ৰণ জনাইছোঁ, তিনিচুকীয়াবাসীক, আমাৰ অসমবাসীক, আৰু বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকে আহি আজি আৰু কাইলৈ তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ পৰিৱেশটো সুন্দৰ কৰি তুলিব বুলি আশা কৰিলোঁ। ধন্যবাদ। প্ৰথমে মই তিনিচুকীয়া কমাৰ্চ কলেজৰ পৰিয়ালৰ সকলো সদস্যকে, আমাৰ পুৰণা ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ যি অধ্যক্ষ মহোদয় আৰু তেওঁৰ তিনিচুকীয়া মহাবিদ্যালয়ৰ বাণিজ্য মহাবিদ্যালয়ৰ যিটো পৰিয়াল ছাত্ৰ ছাত্ৰীকে ধৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আজি ঐতিহাসিক দিন এটা বুলি ক'ব লাগিব কলেজখনৰ কাৰণে, কাৰণ সোণালী জয়ন্তী তেখেতসকলে উপভোগ কৰিছে, আজি উদযাপন কৰিছে। আৰু আপোনালোকে দেখিছে পৰিৱেশটো, আপোনালোকে দেখিছে যে কেনেকুৱা এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। পুৰণা ছাত্ৰ ছাত্ৰী আহিছে ইয়াত, চাকৰি কৰা যিসকল পুৰণা আমাৰ অধ্যক্ষ অধ্যাপক অধ্যাপিকা আছিলে তেওঁলোক আহিছে, আৰু যিসকল প্ৰেজেণ্ট এই পৰিয়ালৰ যিসকল সদস্য সৈতে সকলোৱে মিলি এটা খুব উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এই আমাৰ এনেকুৱা যিবোৰ জয়ন্তী হয়, উৎসৱ, আমাৰ সোণালী জয়ন্তী হওক বা বেলেগ যিবোৰ দিন হয়, এখন কলেজৰ এখন শিক্ষানুষ্ঠানৰ বাবে খুব গুৰুত্বপূৰ্ণ দিন। তাত পুৰণাখিনিক স্মৃতি আমি সোঁৱৰো আৰু তাৰ লগতে আমি নতুনৰ বাবে আমি কি কৰিব তাৰ পৰিকল্পনা আমি কৰোঁ। গতিকে নিশ্চিতভাৱে পুৰণা আৰু নতুনৰ সংমিশ্ৰণৰে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ ভৱিষ্যতৰ বাবে এটা খুব নতুন যুগৰ আজি আকৌ আৰম্ভ হ'ব। আৰু মই খুব সৌভাগ্যৱান যে এই মহাবিদ্যালয়ৰ লগত যদিও মই ব্যক্তিগতভাৱে তেখেতৰ লগত খুব এটা সুসম্পৰ্ক সদায় ৰাখি আহিছোঁ, মোৰ খুব সৌভাগ্যৰ বিষয় যে তেখেতসকলে মৰমেৰে মোক ইয়ালৈ মাতি আনিছে আৰু তেখেতসকলৰ মাজত আহিবলৈ পাই মই নিজকে খুব সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ আৰু পুনৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।